নমস্কাৰ। আজি মই মোৰ বাৰ্তাহীনজনৰ একাদশ খণ্ড আৰু এই খণ্ডতে ডক্টৰ APJ আব্দুল কালাম আৰু তেওঁৰ আত্মকথাৰ এটা কাহিনী বৰ্ণনা কৰিবলৈ ওলাইছো। ইতিমধ্যে মই ইয়াৰ পূৰ্বৰ খণ্ডত কৈছো যে কালামে 6 মাহৰ উচ্চ শিক্ষাৰ বাবে আমেৰিকাৰ নাছালৈ যাত্ৰা কৰিছিল আৰু তাত সম্পূৰ্ণৰূপে প্ৰশিক্ষণ শেষ হোৱাৰ পিছত যথাসময়ত কালাম ভাৰতবৰ্ষলৈ উভতি আহে। কালাম উভতি আহিয়ে অৰ্থাৎ 1963 চনৰ 21 নৱেম্বৰৰ দিনা ভাৰতৰ প্ৰথম ৰকেট উৎক্ষেপণৰ যাত্ৰা আৰম্ভ কৰে। তেতিয়া নাইক আপচি নামৰ এটা নাছাত নিৰ্মিত এটা ৰকেটেৰে এই যাত্ৰাৰ শুভাৰম্ভ হয় আৰু ইয়াৰ প্ৰাণকেন্দ্ৰ হিচাপে ত্ৰিবান্দ্ৰমৰ পূৰ্বতে উল্লেখ কৰা থুম্বাৰ সেই গীৰ্জাঘৰটোকে বাছনি কৰিছিল। সেই সময়ত কালামে অতি কষ্টৰে অৰ্থাৎ এখন ট্ৰাক আৰু হস্তচালিত এখন ক্ৰেনৰ সহায়তে এই সকলো ব্যৱস্থা কৰিব লগা হৈছিল। কালামৰ সৈতে আছিল ডক্টৰ ঈশ্বৰ দাস আৰু আন এজন ব্যক্তি অৰ্ধামুদম, তেওঁলোকৰো সক্ৰিয় সহযোগিতা আছিল। ঈশ্বৰ দাসে ৰকেটৰ সংযোজন আৰু প্ৰক্ষেপণৰ ব্যৱস্থা কৰে আৰু অৰ্ধামুদনে ৰাডাৰ, মাটিৰ অৱলম্বন আদিৰ দায়িত্বত থাকে। যেতিয়া ৰকেটটো ট্ৰাকেৰে গীৰ্জাঘৰৰ পৰা প্ৰক্ষেপণস্থলীলৈ স্থানান্তৰ কৰে, তাৰ পিছত ক্ৰেনৰ সহায়ত ৰকেটটো প্ৰক্ষেপকত ৰখাৰ ব্যৱস্থা দিহা কৰে। কিন্তু সেই সময়তে এক দুৰ্ভাগ্যই লগ দিয়ে। ক্ৰেনখনৰ এটা ছাইডত হাউলি পৰে আৰু তেতিয়া মন কৰে যে ক্ৰেনখনৰ যিটো হাইড্ৰলিক প্ৰণালীত কোনোবা পিনে এটা লিক হয় আৰু এনে এটা সময়ত সেই লিকটো ভালদৰে পুনৰ নিৰ্মাণ কৰাৰ কোনো কালামৰ হাতত বা দলটোৰ হাতত সময় নাছিল। তেতিয়া সন্ধিয়া লাগি পৰিছিল। তেতিয়া কালাম আৰু দলটোৱে গাৰ বলেৰে ৰকেটটো প্ৰক্ষেপকত স্থাপন কৰিছিল আৰু তেওঁলোকে তেওঁলোকৰ মিছনত তেনেকৈ সফলতা লাভ কৰে। এই সফলতাৰ পিছত কালাম আৰু দলটো অতি উৎসাহিত হৈ পৰে, তেওঁলোক অধিক আত্মবিশ্বাসী হৈ পৰে আৰু তেওঁলোকে আনন্দত এনেদৰে উপভোগ কৰে যে তাক তেওঁলোকে প্ৰকাশ কৰিব নোৱাৰে। এয়া তেওঁৰ আত্মকথাত উল্লেখ কৰিছে। কালাম আৰু তেওঁৰ দলটোৰ এই সকলো কাৰ্যপ্ৰণালী প্ৰফেচৰ ছাৰভায়াই, বিক্ৰম ছাৰভায়াই ভালদৰে লক্ষ্য কৰিছিল আৰু এই ক্ষেত্ৰত ছাৰভায়েও যথেষ্ট সন্তুষ্টি লাভ কৰিছিল। তাৰপিছত সেই দলটোৰ সৈতে ছাৰভায়ে এখন মিটিঙত মিলিত হয় আৰু ছাৰভায়ে তেতিয়া তেওঁৰ মনৰ কথা কৈছিল যে আমি এতিয়া নেক্সট ষ্টেপ অৰ্থাৎ পৰৱৰ্তী কাৰ্য হিচাপে ভাৰতীয় প্ৰক্ষেপণ যান নিৰ্মাণৰ স্বপ্ন আমি বাস্তৱত ৰূপায়িত কৰিব লাগে। কালামে আত্মকথাত প্ৰফেচৰ বিক্ৰম ছাৰভাই সম্পৰ্কে এনেদৰে কৈছে যে ছাৰভাই এজন পৰীক্ষক আৰু এজন উদ্ভাৱক। তেওঁ ভাৰতবৰ্ষৰ বিজ্ঞান আৰু প্ৰযুক্তিৰ এক নতুন ক্ষেত্ৰৰ সূচনা কৰিছিল। ছাৰভায়ে মনত যিটো চিন্তা কৰে তাত সফল নোহোৱালৈ তেওঁ মনৰ পৰা সেইটো আঁতৰ কৰি কেতিয়াও নপঠিয়াইছিল। তেওঁ মনৰ কথা ব্যক্ত কৰিছিল, আমি ভাৰতবৰ্ষই এতিয়া দেশীয়ভাৱে আমি নিজৰ উপগ্ৰহ নিৰ্মাণ কৰিব লাগে, উপগ্ৰহ প্ৰক্ষেপণ যান অৰ্থাৎ SLV নিজে প্ৰস্তুত কৰিব লাগে, সেইদৰে আমি ৰকেটো নিৰ্মাণ কৰিব লাগে। পিছলৈ থুম্বাৰ ৰকেট প্ৰক্ষেপণ ঘাটিটো থুম্বা ইকুৱেটৰিয়েল ৰকেট লঞ্চ হিচাপে ষ্টেচন হিচাপে তাক গঢ় দিয়ে আৰু এই গঢ় দিয়াৰ ক্ষেত্ৰত অকল ভাৰতবৰ্ষই নহয়, আন্তঃৰাষ্ট্ৰীয় ফ্ৰান্স, আমেৰিকা আৰু ছোভিয়েট ৰাছিয়াৰো সহায় লাভ কৰে। এই ক্ষেত্ৰত প্ৰফেচৰ ছাৰভায়ে কোনো বিৰোধিতা কৰা নাছিল। ছাৰভায়ে সদায় এক সমন্বিত প্ৰচেষ্টাক গুৰুত্ব দিছিল আৰু তাক ভালদৰে অনুধাৱন কৰিছিল। ছাৰভায়েৰ এই প্ৰচেষ্টা কালাম আৰু সকলোৱে ইয়াক একেমুখে স্বীকাৰ কৰে। কালামে তেওঁৰ আত্মকথাত আন এটা কথা কৈছে যে মানুহে যেতিয়া এজন বিজ্ঞানী হয় বা মানুহে যেতিয়া এজন লেখক হয়, লেখকজনে যদি তেওঁৰ লেখা বৃত্তিত জড়িত হৈও তেওঁৰ মনটো উকিল নতুবা চিকিৎসকৰ মনোবৃত্তিৰে তেওঁৰ মনটো গঢ় লয়, তেতিয়া তেওঁৰ লেখকে পঢ়ুৱৈ সমাজৰ মনৰ ক্ষুধা সম্পূৰ্ণ দূৰ কৰিব নোৱাৰে, সেয়া আধাহে পূৰণ কৰিব পাৰে। সেইদৰে এজন শিক্ষকে শিক্ষাবৃত্তিত জড়িত হৈ যদিহে তেওঁ ব্যৱসায়িক মনোবৃত্তিৰে আগবাঢ়ে,
তেওঁৰ শিক্ষাবৃত্তিয়ে ছাত্ৰ সমাজক শিক্ষাদানৰ আধাহে পূৰণ কৰিব পাৰিব। সেইদৰে এজন বিজ্ঞানীয়ে নিজে বিজ্ঞানী হৈ যদি বিজ্ঞানকে ঘৃণ কৰে, তেওঁৰ মিছন কেতিয়াও সম্পূৰ্ণ সফল হ'ব নোৱাৰে। তেওঁৰ মিছন আধাতে সমাপ্ত হ'ব। কালামৰ এই কথাখিনি অতি গুৰুত্বপূৰ্ণ। আমি ইয়াক ভালদৰে চিন্তা কৰা উচিত। ইয়াৰ দ্বাৰা আমি এইটো কথা উপলব্ধি কৰিব পাৰোঁ যে মানুহে যেতিয়া কোনো এটা চিন্তাত বা কোনো এটা উদ্দেশ্যত নিমগ্ন হয়, সেয়া ভালদৰে সমাধা কৰিব লাগে বা চেষ্টা কৰিব লাগে। এই শ্ৰদ্ধাৰ পাঠক ৰাইজ, কালামৰ এই বাৰ্তাটো, এই কাহিনীটো আপোনালোকে ভাল লাগিলে মন্তব্য প্ৰদান কৰিব পাৰে আৰু প্ৰয়োজনত আনলৈও ইয়াক প্ৰেৰণ কৰিব পাৰে। ইয়াত যথেষ্ট ভুল ভ্ৰান্তি, মোৰ শব্দ প্ৰয়োগৰ ক্ষেত্ৰত যথেষ্ট ভুল ভ্ৰান্তি হ'ব পাৰে, সেয়া ক্ষমা কৰিব। ধন্যবাদ।